এতিয়া যিসকলে গভৰ্ণমেণ্ট জবৰ প্ৰিপেৰেশ্যন কৰে যিকোনো বেংকিং বা এছএছচি কিছুমানে হয়তো বেলেগ প্ৰাইভেট জবত আছে তো তেওঁলোকে সময় নাপায় বা কিছুমান ষ্টুডেণ্ট আছে তেওঁলোকে হয়তো সময় নাপায় এইটো বাহানা থাকে যে আমি আজি সময় নাপালোঁ কাইলৈ কৰিম তো এই ভিডিঅ'টো সেইটো কাৰণে প্ৰস্তুত কৰিছোঁ আমি যদি সময়ক মূল্য দিওঁ আমি সদায় জীৱনত আগবাঢ়ি যাব পাৰিম ঠিক আছে মই মোৰ ক্লাছ 10ৰ ষ্টুডেণ্টখিনিকো এইটো কথাই কওঁ মই মোৰ কথা কৈ থৈছোঁ আৰম্ভণিতে মই নিজে সময়ক কিন্তু বহুত বেছি মূল্য দিওঁ বৰ্তমান সময়তো ঠিক আছে একদম মই কলেজৰ দিনৰ পৰা এতিয়ালৈকে সময়ক মূল্য দিওঁ আপোনালোকো যদি এটা প্ৰাইভেট জব কৰি আছে এটা শেডিউল বনাই লওক কাইলৈ দিনটোত কি কৰিব আজিয়ে ভাবি লওক ঠিক আছে কাইলৈ কিমান পঢ়িব আজিয়ে ভাবি লওক এটা প্ৰাইভেট জব কৰিও আপুনি সময়খিনি উলিয়াব পাৰিব চাওক মই উদাহৰণ এটা দিছোঁ মই যেতিয়া ডিগ্ৰী পাছ কৰিলোঁ মানে বিটেক পাছ কৰিলোঁ তেতিয়া মই ঘৰত এনেই থাকি বেয়া পাওঁ তো মই ঘৰৰ ওচৰৰে এখন জুনিয়ৰ কলেজত মই পঢ়াবলৈ গ'লোঁ ফিজিক্স আৰু মেথছ তাতে মোৰ 2-3টা ক্লাছ থাকে ঠিক আছে কেতিয়াবা ক্লাছকেইটা এনেকুৱা থাকে মেক্সিমাম দুটাই লং ক্লাছ এটা ক্লাছ ধৰক 10টাৰ পৰা 11টালৈকে হ'ল পিছৰ 11টাৰ পৰা 12টালৈকে নাই ধৰক 12টাৰ পৰা 1টালৈকে হ'ল মাজৰ 1 ঘণ্টাটো গেপ পালোঁ সেই 1 ঘণ্টা যে গেপ পাওঁ সেই 1 ঘণ্টা মই কমন ৰুমত বহি টিচাৰ্ছসকলৰ লগত আড্ডা মাৰি নাথাকোঁ তাত বহুত টিচাৰ্ছ থাকে তেওঁলোকে কথা পাতি থাকে ঠিক আছে কিন্তু মোৰ জীৱনৰ লক্ষ্যটোতো এটা বেলেগ আছিলে মোৰ লক্ষ্যটো এটা বেলেগ এটা জেগাত যোৱা আছিলে তো মই সেই 1 ঘণ্টা সময় কি কৰোঁ এটা এক্সট্ৰা ৰুম আছিলে সৰু লাইব্ৰেৰী নিচিনা তাত মই ধুনীয়াকৈ হেডফোন লগাওঁ আৰু দিনটোৰ কাৰেণ্ট এফেয়াৰ্ছ তাত পঢ়োঁ মই তো মই তেনেকৈ কামবিলাক কৰোঁ দিনটোৰ কাৰেণ্ট এফেয়াৰ্ছ তাত পঢ়ি তাতেই নোটছ বনাওঁ ষ্টুডেণ্টে চাই থাকে ঠিক আছে এনেকুৱা এজন টিচাৰ আছিলোঁ মই তেতিয়া ষ্টুডেণ্টে মোক চাই মটিভেট হয় যে আমাৰ টিচাৰজনে এনেকৈ কষ্ট কৰে আজৰি সময়ত তো আমিও কৰিব পাৰিম চ' ময়ো আপোনাক কৈছোঁ আপুনি জব কৰি আছে ঠিক আছে প্ৰাইভেট জব কৰি আছে বা এজন ষ্টুডেণ্ট হয় বা এছপিৰেণ্ট হয় আপুনি সময় নাপায় বুলি কয় কিন্তু প্ৰত্যেকটো সময়ৰে যদি মূল্য দিয়ে আপুনি আপোনাৰ ওচৰত বহুত সময় আছে উদাহৰণ এটা দিছোঁ আপুনি ধৰক নিজৰ ঘৰৰ পৰা জবলৈ যায় বাছত যায় সেইখিনি সময়ত কিবা এটা ভিডিঅ' চাই যাওক কিবা এটা পঢ়ি যাওক জবৰ মাজত যিমানখিনি সময় পায় লাঞ্চ টাইম পায় সেইখিনি সময়ত এখন কিতাপ পঢ়ক যিয়ে প্ৰিপেৰেশ্যন নকৰক বেংকিং কৰক এছএছচি কৰক আছাম গভৰ্ণমেণ্ট কৰক APSC কৰক যিয়ে নকৰক সেইখিনি সময়ত এটা লাগতিয়াল বস্তু এটা চাওক লাগতিয়াল কিতাপ এখন চাওক তেতিয়া আপোনাৰ নিশ্চয় সফল হ'ব এতিয়া মোৰ কথা কৈছোঁ মই এতিয়াও জব কৰি আছোঁ এতিয়া মই বহুত ভাল চেলাৰি পাই আছোঁ বহুত ভাল ৰেচপেক্ট পাই আছোঁ মই ইমান কষ্ট কৰাৰ কোনো দৰকাৰ নাই কিন্তু সেই যে মই তেতিয়া কষ্ট কৰিছিলোঁ তেতিয়া যে সময়ক মূল্য দিছিলোঁ সেই সময়ৰ মূল্য দিয়াটো মোৰ বৰ্তমানো থাকি গ'ল সেইটো কাৰণে হয়তো ভগৱানৰ কৃপাত মই যোনটো ছাইডত মই কষ্ট কৰিছোঁ সেইটো ছাইডত মই যিমানখিনি বিচাৰোঁ পাইছোঁ যেনেকৈ মই এতিয়া ইউটিউবৰ ভিডিঅ' বনাওঁ ঠিক আছে জবটো বাৰু ন' ডাউট মই জবৰ ছাইডত মই যিখিনি বিচাৰিছিলোঁ মানে ভগৱানে গোটেইখিনি দি দিলে এতিয়া মই ইউটিউবৰ ভিডিঅ' দি আছোঁ সেইটো ছাইডতো মই কষ্ট কৰোঁ ঠিক আছে সেইটো ছাইডত মই সময় গুৰুত্ব দিওঁ আৰু সেইটো কাৰণে মোৰ আজি মেথছ এণ্ড ফিজিক্স আপৰ 87,000 ছাবস্ক্ৰাইবাৰ্ছ মোৰ মেথছ এণ্ড ফিজিক্স আপ এপ্লিকেশ্যনটো 5,000+ ডাউনলোডছ তাৰ পৰা এতিয়ালৈকে মোৰ ইনকাম 6 লাখ প্লাছ হ'ল ছমাহত তো এইখিনি বস্তু মই সময়ক মূল্য দিছোঁ কাৰণেহে পাৰিছোঁ আজি মোৰ অফিচতে চাওক মোৰ অফিচত জব কৰা কাৰো মোৰ নিচিনা এনেকুৱা ছাইড মানে ফ্ৰীলেন্সিঙে কওক বা আপুনি যি নকওক ভিডিঅ' বনোৱা কাৰো নাই কোনো সময়ো নাপায় সেইখিনিৰ কাৰণে কিন্তু মই প্ৰত্যেকটো সময়ক মূল্য দিওঁ আৰু সেইটো কাৰণে মই এইখিনি কৰি আছোঁ আৰু আপুনি এজন এছপিৰেণ্ট হয় আপুনি এটা জব কৰি আছে তাৰ মাজত আপোনাৰো নিশ্চয় সময় ওলাব তো এটা উদাহৰণ দিছোঁ কেনেকৈ আপোনালোকে সময়টো মেইনটেইন কৰিব লাঞ্চ টাইমত ধৰক এখন কিতাপ পঢ়িলে অফিচৰ পৰা আহি থাকোঁতে এখন কিতাপ পঢ়িলে যদি বাছত অহা যোৱা কৰে অফিচৰ পৰা আহি অলপমান ফ্ৰেছ হ'ল 6টা বজালৈকে ফ্ৰেছ হৈ যাব পাৰে বা 7টালৈকে ধৰিলোঁ 7টালৈকে ফ্ৰেছ হৈ যাব পাৰে তো আপোনালোকে কি কৰিব 7টাৰ পৰা 10টালৈকে 3 ঘণ্টা পঢ়িব পাৰে চাওক 3 ঘণ্টা বহুত সময় হয় 10টালৈকে পঢ়ি খানা চানা খাই 11টাত শুই যাওক ৰাতিপুৱা 11টাত শুই 6 ঘণ্টাই ধৰক শুলে কাৰণ জব যিহেতু আপুনি কিবা এটা বস্তুৰ কাৰণে কষ্ট কৰি আছে অকণমানতো ছেক্ৰিফাইচ কৰিবই লাগিব তো 6 ঘণ্টা শুলে ধৰক 11টাত শুলে 5টা বজাত উঠিব পাৰে মই ধৰিলোঁ 6টাতে উঠিলে 7 ঘণ্টাই শুলে ধৰক 7 ঘণ্টাটো মেক্সিমাম মানুহৰ কাৰণে মোৰ মতে মই এতিয়াও 7 ঘণ্টা শুওঁ 6টা বজাত উঠিলে 6টাৰ পৰা 8টা 9টালৈকেতো পঢ়িব পাৰিব জবত যোৱালৈকে তো ৰাতি 3 ঘণ্টা ৰাতিপুৱা ধৰক 2 ঘণ্টা 5 ঘণ্টা যিকোনো এটা জবৰ কাৰণে আপুনি যদি 5 ঘণ্টা দিয়ে আৰু 6 মাহ কণ্টিনিউৱাছ কষ্ট কৰে আপোনাৰ কাৰণে এনাফ সেইটো ঠিক আছে আপোনাৰ কাৰণে সেইটো এনাফ আপুনি সেই জবটো নিশ্চয় পাব আপোনাক কোনো ৰখাব নোৱাৰে ঠিক আছে কিয় কৈছোঁ কাৰণ তাৰ মাজত বন্ধৰ দিনকেইটাও থাকিব বন্ধৰ দিনকেইটাত আপোনাৰ ছেটাৰডে ছানডে বন্ধ থাকিব বা ছেকেণ্ড ছেটাৰডে ছানডে বন্ধ থাকিব আপোনাৰ লগৰখিনি ট্ৰিপ মাৰিব যাব আপুনিও তেওঁলোকৰ লগত ট্ৰিপ মাৰিব গুচি যাব কিন্তু সেইটো নকৰি যদি আপুনি সেই ছেটাৰডে ছানডে গোটেই দিনটো সময় দিয়ে মই ধৰি ললোঁ ছেটাৰডে ছানডে 10 ঘণ্টা পঢ়িলে
বহুত বেছি হয় সেই টাইমখিনি, ঠিক আছে, পঢ়িবৰ বাবে। আপুনি 6 মাহত তেনেকৈ নিজক প্ৰিপেয়াৰ কৰক। অফিচ খোলা দিনত 5 ঘণ্টা পঢ়ক, অফিচ বন্ধৰ দিনত 10 ঘণ্টা পঢ়ক। আপুনি চাব 6 মাহত আপুনি বেলেগতকৈ বহুত ওপৰত গুচি যাব। ইনফেক্ট যিখিনি ফ্ৰেছ এক্সপেৰিয়েন্ট হয় ন, যিসকলে ডেইলি মানে এনি টাইম পঢ়ি থাকে, সময় পায়, সিহঁততকৈও ওপৰত গুচি যাব, ঠিক আছে। নট অনলি ফৰ দ্য জব, যিসকলে আপোনাৰ কলেজ ষ্টুডেণ্ট হয়, তোমালোকৰ কাৰণেও এইখিনি কথা কৈছোঁ, ঠিক আছে। কলেজত তোমালোকে ক্লাছ কৰা, তাৰ পৰা আহিও তোমালোকে এনেকৈ সময় উলিয়াই এটা বেলেগ জবৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰা। চ' এনেকৈ যদি সময়ক মূল্য দিয়া, তোমালোকেও এদিন সফল হ'বা। প্ৰত্যেকজন সফল মানুহে সময়কে বেছি মূল্য দিয়ে, ঠিক আছে। আৰু কাইলৈ কি কৰিবা আজিয়ে ভাবি থ'বা। মই যেনেকৈ কাইলৈ কি কৰিম, মই কাইলৈ কি ভিডিঅ' বনাম, মই আজিয়ে ভাবি থৈ দিছোঁ, ঠিক আছে। আৰু ধৰা মই কাইলৈ মই কি কৰিম কৈ দিছোঁ। মই ৰাতিপুৱা ধৰা এতিয়া মই আজি শুই গ'লোঁ 11:45 মানত, 7 ঘণ্টা শুলোঁ, 6:45 উঠিলোঁ। উঠি মই ধুনীয়াকৈ অলপ জিম কৰিলোঁ, তাৰপিছত মই 9:15 অফিচ যাম, 9:30 পাব লাগে। দিনটো কাম কৰিম, দিনটো কাম কৰাৰ পিছত লাঞ্চ টাইমত অলপমান খালী টাইম পাওঁ। সেই টাইমটোত হয় মই মোৰ যিখিনি ইউটিউব ষ্টুডিঅ'ত যিখিনি কমেণ্ট আহে, চবৰে কমেণ্টছৰ মই লগতে ৰিপ্লাই নিদিওঁ, কিন্তু প্ৰত্যেকটো বস্তুৰ কাৰণে মোৰ জীৱনত মানে এটা নিৰ্দিষ্ট সময় আছে। তো কমেণ্টৰ ৰিপ্লাই দিয়াৰ টাইমটো মোৰ সেইটো। বা কেতিয়াবা মই অফিচত এখন মিটিং এটেণ্ড কৰিলোঁ, য'ত মিটিংখন মানে ষ্টাৰ্ট হওঁতে বহুত টাইম লাগি আছে, মানুহবিলাক আহি পোৱা নাই, আধা ঘণ্টা লাগি যায় কেতিয়াবা। তো সেই আধা ঘণ্টাত মই মোবাইলত বহি ইউটিউবৰ ৰিপ্লাই দিওঁ, বা দিনটোৰ যিখিনি নিউজ আৰ্টিকেল আহে সেইখিনি মই টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰোঁ, তেতিয়া কৰোঁ। তো তেনেকৈ মই ধুনীয়াকৈ মানে টাইম টেবুলটো বনাই লওঁ। আৰু মই কেতিয়াও ইউটিউবৰ ভিডিঅ' মোৰ কম্পিউটাৰ আছে, কম্পিউটাৰ ল'লোঁ, লেপটপ আছে, কেতিয়াও তাত এডিট নকৰোঁ। মই সদায় মোবাইলত এডিট কৰোঁ। অফিচ টাইমত 2 ঘণ্টা ধৰক একেৰাহে বহি কাম কৰিলোঁ, মই অকণমান মাইণ্ডটো ফ্ৰেছ কৰিব লাগে, তো মই অকণমান বাহিৰত ওলাই গৈ 15 মিনিট সময় ভিডিঅ'টো এডিট কৰি আহোঁ, তেনেকৈ কৰোঁ। তো প্ৰত্যেকটো বস্তু সময় ভাবি লওঁ। তাৰপিছত সন্ধিয়া আহি মই ছায়েন্সৰ ক্লাছ কৰাম, ছায়েন্সৰ যি আমাৰ লাইভ ক্লাছ চলি আছে তাত কৰাম। তাতে মই PPT বনাম, আগত অলপমান পঢ়িম, তাৰপিছত 10টা বজালৈকে হোৱাই যাব। তাৰপিছত ভাত বনাম, ভাত খাই 11টা বজালৈকে হৈ যাব, আধা ঘণ্টা এটা ভিডিঅ' বনাম, তেনেকৈ। আৰু সেনেকৈ যদি আপুনি এটা শ্বেডিউল বনাই লয়, আপোনাৰ বেয়া লাগিব যদি কি হয় যে কাইলৈ কি কৰিম ধৰক ভাবিলে, আৰু কাইলৈ ৰাতি যদি কিবা এটা কৰিব নোৱাৰিলে দিনটোত, তেতিয়া কাইলৈ ৰাতি আপোনাৰ বেয়া লাগিব, চ' এইটোতো মই কৰিব নোৱাৰিলোঁ। আৰু সেই বেয়া লগাটো যদি আহে, সেইটো ভাল কথা। তেতিয়া আপুনি গম পাব যে আপুনি ক'ত পিছ পৰি আছে, আপোনাৰ কোনখিনি সময় এনেই গৈ আছে, সেইখিনি আপুনি ট্ৰেক কৰিব পাৰিব। আজি মোৰ উদাহৰণ দিওঁ, মই আৰু 2টামান ভিডিঅ' বনাম ভাবিছিলোঁ, কিন্তু আজি গণেশ চতুৰ্থীত ওলাই গ'লোঁ, তো বাহিৰত বহুত পানী হৈ গ'ল গুৱাহাটীত। তো তাৰ ফলত কি হ'ল, মোৰ আধা ঘণ্টা 1 ঘণ্টা এনেই গুচি গ'ল। তো মই এতিয়া মোৰ সেইটো ৰিগ্ৰেট ফিল হৈছে যে মই আৰু 1 ঘণ্টাত যদি আৰু 2-3টা ভিডিঅ' বনাব পাৰিলোঁ হয়। তো প্ৰত্যেকটো কামত আপুনি সেনেকৈ নিজৰ 100% দি সময়ক মূল্য দিয়ক, আপুনি এদিন নিশ্চয় জয়ী হ'ব। এজন দাদা বুলিয়ে ভাবক বা আপোনাৰ ভাইটি বুলিয়ে ভাবক, ডাঙৰসকলে ভাইটিয়ে ভাবিব অভিয়াছলি, যিয়ে বুলিয়ে নাভাবে, মই আপোনালোকক কিছুমান ভাল কথা ক'বৰ কাৰণে এই চেনেলটো খুলিছোঁ, আৰু তাৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ।